চাওক আজি আমি প্ৰায় 6 মাহৰ আগতে আমি গম পালো যে আমাৰ ভোটখিনি এফালে কনফাৰ্ট হ'ল। মিচিং অট'নমাছ কাউন্সিলৰ এটা ৱাৰ্ড আছে বলমামিৰি ৱাৰ্ড, আমাৰ 5 নং ৱাৰ্ডৰ 372টা ভোট সেই বলমা ৱাৰ্ডলৈ দিয়াৰ বাবে আমাৰ অনুসূচিত জাতিৰ যিটো এটা সদস্য আছিল সেই সদস্য পদটো নাইকিয়া হ'ল। আমাৰ অনুসূচিত জাতিৰ সেই সদস্য পদটো নাইকিয়া হোৱা আমাৰ ৰাইজৰ এটা ক্ষোভ, কাৰণ আমাৰ সুবিধা আমাৰখিনি কেনেকৈ আমি এৰি দিব পাৰোঁ। গতিকে আমাৰ মানুহখিনি এতিয়া সকলো ৰাইজে মিলি পিনি কৈছে আমি ভোট বৰ্জন কৰিম। ভোট বৰ্জন কৰাৰ আগমুহূৰ্তত আমি কিন্তু প্ৰশাসনৰ প্ৰত্যেক দুৱাৰে দুৱাৰে সকলো জেগাতে আমি স্মাৰক পত্ৰ দিছিলোঁ, ধৰ্ণা কাৰ্যসূচী লৈছিলোঁ, কিন্তু প্ৰশাসনৰ পৰা আমি একো উত্তৰ নাপালোঁ। আজি শেষ সময়, আজি ভোট বৰ্জন কৰিবলগীয়া আমি বাধ্য হ'লোঁ। অনুসূচিত জাতি চৰকাৰে প্ৰতাৰণা কৰিছে বুলি ভাবে নেকি আপুনি? এইটো নিশ্চয় প্ৰতাৰণা হৈছে, নহলে কোনো তৃতীয় পক্ষ জড়িত আছে, নহলে আজি আমাৰ ইমানখিনি ভোট অনুসূচিত জাতিক খৰ্ব কৰা হৈছে। সেইটো আমি অনাগত দিনতো এই স্থিতিটো বাহাল ৰাখিব বিচাৰিছো। যদি আমাৰ ভোটখিনি বলমামিৰিৰ পৰা 5 নং ৱাৰ্ডলৈ যি 372টা ভোট গ'ল সেইখিনি যদি আমাৰ ইয়ালৈ ঘূৰি নাহে আমি নিশ্চয় এই স্থিতি বাহাল থাকিম। আপোনাৰ বিধানসভা নিৰ্বাচন আহি আছে, হয়, নিৰ্বাচনত আপোনালোকৰ কি এইটো পৰিস্থিতি থাকিব নে আপোনালোকে পৰিস্থিতি বদলাব? আমি পৰিস্থিতিটো বদলাম। যদি আমাৰ ভোটখিনি ঘূৰি আহে তেতিয়া আমি পৰিস্থিতিটো বদলাম। যদি একেটাই থাকে, ভোটটো আমাৰ বলমামিৰিতে থাকে, তেতিয়াহ'লে আমি পৰিস্থিতি সলনি নকৰো, ভোট বৰ্জন হৈয়ে থাকিব। আৰু আপোনালোকে এইটো মানে তেওঁলোকে চৰকাৰৰ ওচৰত আমাৰ আশা আছে, যদি তেওঁলোকে আমাক যদি একফালে ভোটখিনি আনি দিয়ে তেতিয়াহ'লে আমি নিশ্চয় তেওঁলোকৰ আকৌ সহযোগিতা আগবঢ়াম। চাওক, আজিৰ তাৰিখত অসমত ডিমিলিশ্যন যিটো কৰিছে তাত আমাৰ মাত মাতিবলগীয়া একো নাই, তাত আমাৰ ক'বলগীয়া একো নাই। অসম চৰকাৰে যিটো চিঠি লৈছে তাত আমাৰ ক'বলগীয়া নাই। কিন্তু আজিৰ তাৰিখত চাওক, যেন আজি দিচাংমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত 10টা ৱাৰ্ড আছে, 10টা ৱাৰ্ডৰ ভিতৰত আলিচিগা ৱাৰ্ডটো কিয় বাছি ল'লে? আলিচিগা ৱাৰ্ডটোত SC মানুহৰ এটা সুৰক্ষিত এটা কেণ্ডিডেট আছিলে। আজি গত 15টা বছৰ আমাৰ SC কেণ্ডিডেট আছিলে, কিন্তু আজিৰ তাৰিখত এই দিচাংমুখ 5 নম্বৰ ৱাৰ্ডটো অনুসূচিত জাতিৰ ভোটাৰ, BJP ভোটাৰ আছিলে 600ৰ অধিক ওপৰত। কিন্তু কথাটো হ'ল কি, আজিৰ তাৰিখত এই 372টা ভোট বলমামিৰিলৈ যেতিয়া স্থানান্তৰ কৰিলে, কিন্তু সেই ৱাৰ্ডটো হ'ল অট'নমাছ কাউন্সিলৰ ৱাৰ্ড, কিন্তু তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু এই ডিমিলিশ্যনৰ সুবিধাটো লৈ চৰকাৰৰ লগত বা প্ৰশাসনৰ লগত আমি যিখিনি নথিপত্ৰ দিব লাগে আমি তেওঁলোকৰ লগত যোগাযোগ কৰিছোঁ, COৰ লগত যোগাযোগ কৰিছোঁ, BDOৰ লগত যোগাযোগ কৰিছোঁ, আপোনাৰ জিলা ইলেকশ্যন অফিচাৰৰ লগত যোগাযোগ কৰিছোঁ। আমি ৰাইজে তেওঁলোকৰ দুৱাৰে দুৱাৰে যোৱাৰ পিছতো আজিৰ তাৰিখত একো এটা সুনুত্তৰ নোলালে। কিন্তু ইয়াত আমাৰ পৰিতাপৰ বিষয় এটাই, চাওক, আজি অনুসূচিত জাতিটোক নিজৰ অধিকাৰ বিচাৰি যদি চৰকাৰৰ দুৱাৰে দুৱাৰে বা প্ৰশাসনৰ দুৱাৰে দুৱাৰে যদি যাবলগীয়া হৈছে, ইয়াতকে আৰু লাজৰ বিষয় আমাৰ একো নাই। কিন্তু আজি আমি ৰাইজে এটা সিদ্ধান্ত লৈছো যে 372টা যিটো ভোট আছে সেই ভোটখিনি আমি বৰ্জন কৰিছো। অনাগত দিনত যদি এই ভোটখিনি ঘূৰি নাহে তেনেহ'লে বিধানসভা ইলেকশ্যনত 372টা ভোট আমি আকৌ বৰ্জন কৰিম। তেতিয়াহে অসম চৰকাৰৰ গা বাজিব আৰু জিলা প্ৰশাসনে তেতিয়া চিন্তা কৰিব যেন আজিৰ তাৰিখত এই অনুসূচিত জাতিৰ মানুহখিনিৰ প্ৰাপ্যৰ অধিকাৰ বিচাৰি আজি দিচাংমুখ আলিচিগা গাঁৱৰ 372টা ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে। আপোনাৰ মুঠ ভোট কিমান আছিলে? মুঠ ভোট আমাৰ দিচাংমুখ আলিচিগা ৱাৰ্ডটোৰ 1000ৰ অধিক আছিলে, কিন্তু SC ভোটাৰ 600ৰ ওপৰত আছিলে। আৰু বিধানসভা ইলেকশ্যনত বা MP ইলেকশ্যনত যিখিনি ভোট আমি দিয়াইছিলোঁ BJP ভোটে, তাত 600 পুলিং হৈছিলে। তাৰ মাজতে আজিৰ তাৰিখত 372টা ভোট দিচাংমুখ আলিচিগা 5 নম্বৰ ৱাৰ্ডৰ পৰা কৰ্তন কৰি লৈ বলমামিৰিত দিয়া যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তত আমি আজি অসম চৰকাৰে হওক বা জিলা উপায়ুক্ত থ্ৰুদি তেওঁলোকক আমি আজি এই কথাখিনি জনাইছো। প্ৰশাসনক আপোনালোকে জনাওঁতে কি কেনেকুৱা ধৰণৰ মানে? চাওক, আমি প্ৰশাসনৰ ওচৰত গৈছিলোঁ, ৰাইজ গৈছিলোঁ, ব্যক্তিগত কোনো যোৱা নাই। আমি ৰাইজে গৈ তেওঁলোকক আমি যিখিনি স্মাৰক পত্ৰ দিব লাগে দিলোঁ। প্ৰশাসনৰ DCক দিয়া হ'ল, BDOক দিয়া হ'ল, ইলেকশ্যন অফিচাৰক দিয়া হ'ল, COক দিয়া হ'ল। তাৰ পিছতো যেতিয়া জিলা প্ৰশাসনৰ গা যেতিয়া নেবাজিলে আমি আলিচিগাৰ অনুসূচিত জাতিৰ মানুহে জিলা উপায়ুক্তৰ সন্মুখত অৱস্থান ধৰ্মঘট লোৱা হৈছিলে, তথাপিও তেওঁলোকৰ একো গা নাবাজিলে।